উপরত করা অমানবীয় অত্যাচার বন্ধ করো, রকিবুল হোসেনের করা বর্বর অত্যাচার নচলিব। রকিবুল হোসেন জিন্দাবাদ, রকিবুল হোসেন জিন্দাবাদ, ভূপেন বরা জিন্দাবাদ, গগৈ জিন্দাবাদ। গণতান্ত্রিক রাষ্ট্র এখনত গণতান্ত্রিকভাৱে ৰাইজে নিৰ্বাচিত কৰা জনপ্ৰতিনিধি এজনক বৰ্বৰভাৱে দিনৰ পোহৰত এনেকে বৰ্বৰভাৱে তেখেতৰ ওপৰত যে আক্ৰমণ কৰিছে, সেই আক্ৰমণক আমি তীব্ৰ নিন্দা কৰিছোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি বৰ দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে আজি অসম চৰকাৰৰ গৃহ বিভাগৰ কি কাম। আজি অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ। অসম চৰকাৰৰ গৃহমন্ত্ৰীয়ে আজি যিমানেই দম্ভালি মাৰি কথা নকওক কিয়, যে এজন জনপ্ৰতিনিধিক দিনৰ পোহৰত একেবাৰে দিন দুপৰত তেখেতৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰে সমগ্ৰ ভাৰতৰ মানুহক জোকাৰি গৈছে, অসমৰ মানুহক জোকাৰি গৈছে। আজি আমি ভয়ত কম্পমান এজন নিৰ্বাচিত জনপ্ৰতিনিধিক যদি দিনৰ পোহৰত এনেকা বৰ্বৰভাৱে তেখেতৰ ওপৰত আক্ৰমণ কৰিব পাৰে, তেতিয়াহ'লে সাধাৰণ জনগণৰ কি অৱস্থা হ'ব? আমি কোন দেশৰ বাসিন্দা হলো, যি দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ ক'ব বিচাৰে যে সম বিকাশ সম অধিকাৰ। আজি ক'ত সম অধিকাৰ? আজি সম অধিকাৰ বোলা কোনো একো নাই। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ মাটিত আজি ৰকিবুল হোসেনক এনেকৈ আঘাত কৰাৰ লগে লগে যে ৰকিবুল হোসেন আজি অসমৰ কণ্ঠ, ৰকিবুল হোসেন ধুবুৰীৰ সাংসদ, তেখেতৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰৰ জৰিয়তে তেখেতসকলে হয়তো বুজাব বিচাৰিছে ৰকিবুলৰ ওপৰত আক্ৰমণ কৰিলে অসমৰ সংখ্যালঘু সম্প্ৰদায় কি জানিবা ভয়ত পেপোৱা লাগি ৰাজপথত ওলাই নাহিব। ৰকিবুল হোসেনক আক্ৰমণ কৰা সেই আততায়ীসকলক, সেই দুষ্কৃতিকাৰীক যেতিয়ালৈকে আইনৰ আওতাত, তদন্তৰ আওতাত তেখেতসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰৰ আলহী নবনায়, তেতিয়ালৈকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈনিকসকল আমি কেতিয়াও হাত সাৱটি বহি নাথাকোঁ। আমি ৰাজপথত ওলাইছোঁ। আমি আন্দোলন ইয়াতকৈ আৰু আগুৱাই লৈ যাম। আমি বিচাৰোঁ ৰকিবুল হোসেন ডাঙৰীয়াৰ নিৰাপত্তা কটকটীয়া কৰক, অসমৰ সমূহ সম্প্ৰদায় সমূহ শ্ৰেণীৰ মানুহৰ নিৰাপত্তা কটকটীয়া কৰক, আৰু ৰকিবুল হোসেনৰ ওপৰত অমানৱীয়ভাৱে আক্ৰমণকাৰীসকলক যেতিয়ালৈকে জেল হাজতলৈ প্ৰেৰণ নকৰিব, আমি ভাবিম তেওঁলোকৰ এই যি সম বিকাশ সম অধিকাৰ এইটো এনেই মাত্ৰ শ্লোগানহে। গতিকে আমি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ, ৰকিবুল হোসেনৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰকাৰীসকলক অতি শীঘ্ৰেই তেওঁলোকক ৰঙা ঘৰৰ আলহী বনাব লাগে, তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, আৰু অনাগত দিনত অসমত বসবাস কৰা সমূহ জাতি ধৰ্ম বৰ্ণৰ মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। অসমৰ গৃহ বিভাগে ৰকিবুল হোসেনক এই জঘন্য কাণ্ড কৰা অসমৰ গৃহ বিভাগে এইটো মূৰ পাতি দায়িত্ব গ্ৰহণ কৰিব লাগিব। ইয়াত যেন গৃহ বিভাগৰ যথেষ্ট হেমাহি আছে, গৃহ বিভাগ যেন ইয়াত জানি বুজি কৰিছে। গতিকে অসমৰ গৃহ বিভাগে সমূহ সম্প্ৰদায়ৰ মানুহক নিৰাপত্তাৰ ক্ষেত্ৰত এক নীতি অৱলম্বন কৰিব বুলি আমি দাবী উত্থাপন কৰিম। যে যোৱা আপোনাৰ এইটো বাই ইলেকশ্যনত আপোনালোকে নিশ্চয় সকলোৱে জ্ঞাত, বাই ইলেকশ্যনত কিমান লেতেৰা ৰাজনীতি আপোনাৰ চামগুৰি সমষ্টিত হৈছে, ই তাৰেই অংশ বিশেষ। মইতো কলো যে যোৱা নিৰ্বাচনত যি হিংসাত্মক ঘটনা ঘটাইছিলে সি কাৰ নেতৃত্বত হৈছিলে? এইটো তেওঁলোকৰ নেতৃত্ব হৈছে, নিশ্চিতভাৱে বিজেপিৰ নেতৃত্বত হৈছে। এজন নিৰাপত্তাৰক্ষীক তেনেকৈ মাৰপিট কৰা হৈছিল, ই আৰু জঘন্য ঘটনা হৈছে। কি ভূমিকা যে এজন নিৰাপত্তাৰক্ষীক দিনৰ দুপৰত কেনেকে লঠিয়াই কেনেকে তেওঁক গুৰুলকৈ পিটিছে। আপোনালোকে সকলোৱে ভিডিঅ'টো চাইছে, যে ভিডিঅ'টো দেখাৰ লগে লগে চকু কপালত উঠি যায়। যে আজি অসমৰ আইন ব্যৱস্থা আজি ক'ত অধনমিত হৈছে। গতিকে অসমৰ গৃহ বিভাগ যথেষ্ট শিকিব লগা আছে এই ঘটনাৰ পৰা, যে এজন নিৰাপত্তাৰক্ষীয়েও সেই আততায়ীসকলৰ পৰা হাৰি যাব নোৱাৰিলে। নিৰাপত্তাৰক্ষীয়েও জনমানসত তেওঁলোকে ৰাজহুৱাভাৱে দিনৰ পোহৰত তেওঁ অপদস্থ হ'ব লগা হ'ল। আৰু নিশ্চয় আৰু বহুতো আছিলে। গতিকে ইয়াৰ অন্তৰালৰ কি কাহিনী, কাৰ ইংগিতত কাৰ নিৰ্দেশত এই ঘটনা হৈছে, গোটেই ঘটনাখিনি আইনৰ আওতাত আনি তেওঁলোকলৈ জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। তেওঁলোক কংগ্ৰেছ দলৰ কোনো মানুহেই, কংগ্ৰেছৰ গাত তেনেকুৱা কোনো চৰিত্ৰই নাই যে কংগ্ৰেছৰ মানুহক কেৱল কংগ্ৰেছৰ মানুহেকে নহয়, কংগ্ৰেছী মানুহে অন্য কোনো মানুহৰ গাত তেনেকে বৰ্বৰভাৱে অত্যাচাৰ কৰা কংগ্ৰেছৰ উদাহৰণেই নাই।